আগ্ৰহ কৰি শিকিছে নাচবোৰ। মই যিটো ভংগীমা দিওঁ বা যিখিনি মই পদচালনা বা নাচ শিকাওঁ সকলোৱে খুব মনোযোগ দি শিকিছে, ভাল লাগিছে। সকলোৱে ইমান যে আগবাঢ়ি আহিছে। যিহেতু তুমি যোৱা ৰাণী আছিলা, সেই বিহু ৰাণী হ'ব পাৰিব বুলি আশা কৰিছানে বাকীখিনি? হয়, সকলোৱে যদি কষ্ট কৰে, নিজৰ নিজৰ যদি ভংগীমাবোৰ নিজে নিজে যদি চাই আইনাৰ আগত যদি খুব প্ৰেক্টিচ কৰে, সকলোৱে এদিন পাৰিব সেই লতাশিলৰ বিহু ৰাণী হ'বলৈ। তুমিও আইনাৰ আগত নাচিছিলা নেকি? হয়, ময়ো প্ৰেক্টিচ কৰিছিলোঁ। মই সৰুৰ পৰাই প্ৰেক্টিচ কৰিছিলোঁ। এদিন দুদিনত হ'ব নোৱাৰে বাৰু, এইটো সৰুৰ পৰা সকলোৰে চেষ্টা লাগিব। তুমি ইয়াৰ পাছত আৰু ক'ৰবাত তুমি প্ৰশিক্ষণ দিবা নেকি? ইয়াৰ পিছত নলবাৰীত আছে, নলবাৰীত এটা যদি তুমি তেতিয়া এটা যোজনা যদি ঘূৰাই দিয়া, একো নহয়, তাত থাকিব দিয়া, আমাৰ চাউণ্ড আহি যাব। আমি তেখেতক আমাৰ এই মানপত্ৰখন প্ৰদান কৰিব আমি প্ৰদান কৰিব আজি এসপ্তাহ ধৰি ইয়াতে বিহু আখৰা দিছে, কি অনুভৱ হৈছে? হয়, খুব ভাল লাগিছে। সকলোৱে খুব আগ্ৰহ কৰি শিকিছে নাচবোৰ। মই যিটো ভংগীমা দিওঁ বা যিখিনি মই পদচালনা বা নাচ শিকাওঁ সকলোৱে খুব মনোযোগ দি শিকিছে, ভাল লাগিছে। সকলোৱে ইমান যে আগবাঢ়ি আহিছে। যিহেতু তুমি যোৱা ৰাণী আছিলা, সেই বিহু ৰাণী হ'ব পাৰিব বুলি আশা কৰিছানে বাকীখিনি? হয়, সকলোৱে যদি কষ্ট কৰে, নিজৰ নিজৰ যদি ভংগীমাবোৰ নিজে নিজে যদি চাই আইনাৰ আগত যদি খুব প্ৰেক্টিচ কৰে, সকলোৱে এদিন পাৰিব সেই লতাশিলৰ বিহু ৰাণী হ'বলৈ। তুমিও আইনাৰ আগত নাচিছিলা নেকি? হয়, ময়ো প্ৰেক্টিচ কৰিছিলোঁ। মই সৰুৰ পৰাই প্ৰেক্টিচ কৰিছিলোঁ। এদিন দুদিনত হ'ব নোৱাৰে বাৰু, এইটো সৰুৰ পৰা সকলোৰে চেষ্টা লাগিব। তুমি ইয়াৰ পাছত আৰু ক'ৰবাত তুমি প্ৰশিক্ষণ দিবা নেকি? ইয়াৰ পিছত নলবাৰীত আছে, নলবাৰীত এটা যদি তুমি তেতিয়া এটা যোজনা যদি ঘূৰাই দিয়া, একো নহয়, তাত থাকিব দিয়া, আমাৰ চাউণ্ড আহি যাব। আমি তেখেতক আমাৰ এই মানপত্ৰখন প্ৰদান কৰিব আমি প্ৰদান কৰিব পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু অহা 23, 24, 25 আৰু 26 মাৰ্চ তাৰিখে 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। এইবাৰ 4 দিনীয়া কাৰ্যসূচী খুব কেইবাটাও আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লগত সংগতি ৰাখি, অৰ্থাৎ পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লগত সংগতি ৰাখি আজিৰ প্ৰথমটো কাৰ্যসূচী আমি ইতিমধ্যে লাইখুটা স্থাপনৰ কাৰ্যসূচী সমাপন হৈ গৈছে। মৰাণবাসী ৰাইজৰ যি তেওঁলোকৰ সহযোগিতাই আমাক খুব ধৰণে আনন্দিত কৰিছে, আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা প্ৰদান কৰিছে। আৰু এটা কথা হ'ল, আমাৰ 4 দিনীয়া যি কেন্দ্ৰীয় তৰাচিঙা বিহু অনুষ্ঠিত হ'ব অহা 23, 24, 25 আৰু 26 মাৰ্চ তাৰিখে, তাত আমাৰ সদৌ সম্প্ৰীতিত মুকলি কুইজ প্ৰতিযোগিতাৰ পৰা যুৱ সমাৰোহ থাকিব। আমাৰ সদৌ সম্প্ৰীতিত যুৱ সমাৰোহত অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা প্ৰায় 500 যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কেইবাগৰাকীও অসমৰ বিশিষ্ট যুৱ প্ৰজন্মৰ বক্তাই অংশগ্ৰহণ কৰিব। ইয়াৰ সমান্তৰালকৈ মাধৱী মেলডি 2025 বুলি এটা বিহুৱতী প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। সেই মাধৱী মেলডি 2025ৰ এই প্ৰতিযোগিতাত ইতিমধ্যে কেইবাগৰাকীও আমাৰ প্ৰতিযোগীয়ে যোগাযোগ কৰিছে আৰু আমি সমগ্ৰ অসমৰ সংস্কৃতিপ্ৰেমী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আমাৰ কাৰ্যত তেওঁলোকে সহযোগিতা আগবঢ়ায়। ইয়াৰ সমান্তৰালকৈ সদৌ সম্প্ৰীতিত জাতীয় সাজপাৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি কেইবাটাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। গতিকে 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া আমাৰ কেন্দ্ৰীয় তৰাচিঙা বিহুত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু অসমবাসী ৰাইজৰ সহযোগিতা উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। হয়, নমস্কাৰ। কেন্দ্ৰীয় তৰাচিঙা বিহু স্থায়ী সমিতি, উষাপুৰ মহিলা সমাজৰ উদ্যোগৰ লগতে মৰাণৰ বিভিন্ন দল সংগঠন তথা মৰাণবাসী ৰাইজ আৰু মৰাণৰ বিশিষ্ট ব্যৱসায়ী তথা সমগ্ৰ ব্যৱসায়ীসকলৰ উদ্যোগত আমি অহা 23, 24 আৰু 25, 26 মাৰ্চ তাৰিখে আমি মৰাণত 4 দিনীয়াকৈ আমি কেন্দ্ৰীয় তৰাচিঙা বিহু আমি উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ
আৰু এই পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লগত সংগতি ৰাখি আমি অহা 25 মাৰ্চ তাৰিখে আমি এটি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ সদৌ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতা আৰু এই বিহুৱতী প্ৰতিযোগিতাত আমি শ্ৰেষ্ঠ বিহুৱতীগৰাকীক আমি মাধৈ মালতী 2025 সন্মানেৰে আমি সন্মানিত কৰিম গতিকে আমি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি সমূহ অসমৰ যিসকল বিহুৱতী প্ৰতিযোগী আছে আমি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু যিসকল প্ৰতিযোগীয়ে আমাৰ এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিব বিচাৰে আমি তেখেতসকলক অহা 20 মাৰ্চৰ ভিতৰত আমাৰ সৈতে যোগাযোগ কৰি আমি তেখেতসকলৰ নামসমূহ পঞ্জীয়ন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এই প্ৰতিযোগিতাত যি শ্ৰেষ্ঠ বিহুৱতী সন্মান লাভ কৰিব অৰ্থাৎ মাধৈ মালতী 2025 আমি তেখেতক আমি নগদ 25,000 টকাৰে আমি পুৰস্কৃত কৰাৰ লগতে আমি তেখেতক ট্ৰফি প্ৰদান কৰিম লগতে আমি দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীগৰাকীক আমি নগদ 11,000 টকাৰে আমি পুৰস্কৃত কৰিম গতিকে আমি সমূহ অসমবাসী ৰাইজক আমাৰ এই প্ৰতিযোগিতাবাসী উপভোগ কৰিবলৈ নিমন্ত্ৰণ জনোৱাৰ লগতে আমি প্ৰতিযোগীসকলক আমাৰ এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিবলৈ আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু এটি বিশেষ ঘোষণা কৰিব বিচাৰিছোঁ আমি প্ৰতিযোগীসকলৰ সুবিধাৰ্থে আমি এটা উমৈহতীয়া বিহুৱা দল আমি প্ৰস্তুত কৰি দিম তেখেতসকলৰ সেই বিহুৱাসকলৰ সৈতে তেখেতসকলৰ বিহুৱতী অনুষ্ঠান আপোনালোকে কৰিব পাৰিব যদি ইচ্ছুক কোনোবা প্ৰতিযোগীয়ে নিজেও তেখেতসকলৰ লগত বাদ্যযন্ত্ৰ সংগীতকাৰী দল লৈ আহিব বিচাৰে আমি তেখেতসকলকো আমি সেই সুবিধা প্ৰদান কৰিম গতিকে আমি সমূহ বিহুৱতীক আমাৰ এই প্ৰতিযোগিতা মাধৈ মালতী 2025ত অংশগ্ৰহণ কৰিবলৈ আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ লগতে আমি অনুষ্ঠিত কৰা কেন্দ্ৰীয় তৰাচিঙা বিহু 8 তাৰিখে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত